চৰকাৰৰ দুৰ্নীতি বিৰোধী নীতিক ধোঁৱাচাঙত উঠাই দিলে ৰূপচতী পথ নিৰ্মাণৰ অনিয়মে। শিৱসাগৰ জিলাৰ ডিমৌ উন্নয়ন খণ্ডৰ অন্তৰ্গত ৰূপচতী গাঁও পঞ্চায়তৰ খঙিয়া চাহ বাগিচাৰ পৰা পঞ্চায়ত কাৰ্যালয়লৈ যোৱা পথ নিৰ্মাণত ব্যাপক দুৰ্নীতিৰ অভিযোগ উঠিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা শূন্য সহনশীল দুৰ্নীতি বিৰোধী নীতিৰ ঠিক বিপৰীত দিশত এই ঘটনা চৰকাৰে নিৰ্মাণ কৰোৱা শুদ্ধতা আৰু বিশ্বাসক প্ৰশ্নৰ সন্মুখীন কৰিছে। সূত্ৰ অনুসৰি শিৱসাগৰৰ ডিমৌ ক্ষেত্ৰীয় যোগাযোগ বিভাগৰ দ্বাৰা 2024-25 আৰ্থিক বৰ্ষৰ আঁচনিৰ অধীনত পথটোৰ নিৰ্মাণৰ বাবে প্ৰায় 219.76 লাখ টকা আবণ্টন কৰা হয়। কিন্তু পথ নিৰ্মাণ সম্পন্ন হোৱা কেৱল দুদিনৰ ভিতৰতে বলক ইটাত ফাঁট পোৱা গৈছে। স্থানীয় ৰাইজ আৰু খঙিয়া চাহ শ্ৰমিকৰ অভিযোগ, মানদণ্ডৰ কোনো অনুসৰণ নোহোৱাকৈ শিল-বালি পেলাই কোটি টকা আত্মসাৎ কৰা হৈছে বুলি অভিযোগ। অৱশ্যে অভিযোগক নস্যাৎ কৰিছে আঁচনিখনৰ ঠিকাদাৰ আৰু সংশ্লিষ্ট বিভাগৰ অভিযন্তাসহ উন্নয়ন বিষয়াই। তথাপিও স্থানীয় ৰাইজৰ অভিযোগ, খণ্ড উন্নয়ন বিষয়া অধীনস্থ বহু পঞ্চায়তত লুণ্ঠন ৰাজৰ ঠিকাদাৰ প্ৰতিযোগিতা চলি আছে। এই প্ৰসংগত সদৌ অসম চাহ জনগোষ্ঠী অধিকাৰ সংগ্ৰাম কমিটিৰ কেন্দ্ৰীয় সভাপতি সাগৰ নায়কে কয়, চাহ শ্ৰমিকৰ অধিকাৰ আৰু মৌলিক সুযোগ সুবিধাৰ ক্ষেত্ৰত এনে দুৰ্নীতি চলি থকা মানে শ্ৰমিকৰ গাতেই ঘা। অবিলম্বে উচ্চস্তৰীয় তদন্তৰ দাবী জনাইছো। ডিমৌৰ পৰা শিৱকুমাৰ চৌহানৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। জিলাৰ ডিমৌ সমষ্টিৰ অন্তৰ্গত খঙিয়াৰ পৰা নিৰ্মাণিত ৰাস্তা, খঙিয়াৰ পৰা হাওৰা পঞ্চায়তৰ অভিমুখে গৈ থকা ৰাস্তাৰ যি মেৰামতিৰ কাম নিৰ্মাণ হৈছে, সেই নিৰ্মাণ কাৰ্যৰ কামসমূহ সম্পূৰ্ণ দুৰ্নীতিগ্ৰস্ত হৈছে। মই স্থানীয় বিধায়কক সদৌ অসম চাহ জনগোষ্ঠী অধিকাৰ সংগ্ৰাম সমিতি কেন্দ্ৰীয় সমিতিৰ সভাপতি হিচাপে মই এটা কথা সকীয়াই দিব বিচাৰিছোঁ যে এই চৰকাৰ প্ৰশাসনে বা এই স্থানীয় বিধায়কে এই ৰাস্তাৰ ওপৰত যি কণ্ট্ৰেক্টাৰৰ মতেৰে কাম কৰিছে, ইয়াৰ ওপৰত তীব্ৰ গৰিহণা দিব বিচাৰিছোঁ। অসম চাহ জনগোষ্ঠী অধিকাৰ সংগ্ৰাম সমিতিৰ ফালৰ পৰা ইয়াৰ ওপৰত আমি দেখিব পাইছোঁ যে এই ৰাস্তাৰ সম্পূৰ্ণ কণ্ট্ৰেক্টাৰ নিজ মতালিৰে কাম কৰিছে আৰু ইয়াৰ হেতালি খেলাৰ বিষয়ে ইয়াত হ'ব নালাগে।